Hello everyone, welcome to Abhit Shiksha. মই প্ৰিয়াক্ষী আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মোৰ টপিক অফ ডিছকাশ্যন হ'ব মেইনলি এতিয়া আমি বেংকিং এক্সামৰ কাৰণে বহু বা প্ৰিপেয়াৰ কৰোঁ পঢ়াৰ আগতে আমি ফাৰ্ষ্ট প্ৰিপেয়াৰ কৰিম চিন্স এতিয়া আমাৰ এক্সাম কেলেণ্ডাৰত মেচলি এই ইয়াৰৰ জুলাই আগষ্টৰ পৰা আমাৰ এক্সামছবোৰ ষ্টাৰ্ট হৈ যাব। চ' আমাৰ হাতত বহুত সময় আছে। এই সময়খিনি আমি কেনে এফিচিয়েণ্টলি ইউজ কৰিম উইদাউট ডুইং হাৰ্ড ৱৰ্ক, আমি কেনেকৈ স্মাৰ্ট ৱৰ্ক কৰি আমি এক্সাম এই বছৰত এবাৰ এটা চাকৰি লৈ আহিম, এইটো আমাৰ ষ্ট্ৰেটেজি হ'ব। চ' আমি কেনেকৈ এক্সামৰ যেতিয়া প্ৰিপেৰেশ্যনত বহোঁ, বেংকিং এক্সামৰ প্ৰিপেৰেশ্যনত বহোঁ, কোনটো আমাৰ স্মাৰ্ট কোন ৱৰ্কটো কৰিলে এইটো আমি স্মাৰ্ট ৱৰ্ক বুলি ধৰিব পাৰোঁ। হাৰ্ড ৱৰ্ক আৰু স্মাৰ্ট ৱৰ্কৰ ভিতৰত এটা ডিফাৰেঞ্চ আছে। হাৰ্ড ৱৰ্ক মানে আপুনি বস্তুখিনি পঢ়িছে, ন' ডাউট 10-12 ঘণ্টা পঢ়ি আছে, বাট ইমানে পঢ়ি আছে যিখিনি আমাৰ এক্সাম অৰিয়েণ্টেড নহয়, যিবোৰ নালাগে এইবোৰো পঢ়ি আছে। দ্যাট ইজ নট স্মাৰ্ট ৱৰ্ক, এইটো হাৰ্ড ৱৰ্ক হৈ আছে মানে। বাট আমাৰ যেতিয়া যেনেকুৱা কম্পিটিশ্যন লেভেল বাঢ়ি গৈ আছে, যিকোনো কম্পিটিটিভ এক্সাম, নট জাষ্ট বেংকিঙৰ কাৰণে, এতিয়া আমাৰ বস্তুখিনি জানিব লাগিব যে মোৰ এক্সাম পেটাৰ্ণ কি ডিমাণ্ড কৰিছে, মোৰ এক্সাম মোৰ পৰা কি ডিমাণ্ড কৰি আছে, আৰু মোৰ কোনখিনি ছেকশ্যন মোৰ এলিমিনেট কৰিব লাগে। মই গোটেইখিনি কিয় পঢ়িম, মোৰ সময়টো নষ্ট কৰিম। মই এইখিনিয়ে বস্তু পঢ়িম যিখিনি মোৰ এক্সামৰ কাৰণে ভাল, যিটো এক্সাম অৰিয়েণ্টেড হয়। PYQs চাই মই নিজেই এনালাইচিছ কৰিম যে এইখিনি ছেকশ্যনত মই ইমান টাইম ডিভোট কৰিব নালাগে। তেনেকৈ আমি কেনেকৈ ষ্টাডি কৰিব পাৰোঁ, এইখিনি আজি আমি এই ক্লাছত ডিছকাছ কৰিম। চ' এইটো হ'ল হাৰ্ড ৱৰ্ক ভাৰ্চেছ স্মাৰ্ট ৱৰ্ক। হাৰ্ড ৱৰ্ক কৰিলে কি হয়, গিভিং ইকুৱেল টাইম টু এভৰি টপিক। মানে এতিয়া যেতিয়া মই ৰিজনিঙৰ কথা ছাপ'জ কৈ আছোঁ, ৰিজনিঙত আমাৰ বেংকিঙত মেইনলি থাকে পাজল চিটিং এৰেঞ্জমেণ্ট, ইনইকুৱালিটিজ, চিলগিজমছ, এতিয়া মিছলিনিয়াছ কিছুমান টপিক থাকিব আমাৰ, এলফা নিউমেৰিক চিৰিজ, কোডিং ডিকোডিং, ব্লাড ৰিলেশ্যন, ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন। এতিয়া মই যে মিছলিনিয়াছ টপিকছবোৰ ক'লোঁ, কোডিং ডিকোডিং, ব্লাড ৰিলেশ্যন, ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন, এইবোৰ টপিকছ ইমানটাও টান নহয় বা ইমানটাও ৱেটেজ এক্সামত কেৰি নকৰে যিমানটা আমাৰ পাজলছ, চিটিং এৰেঞ্জমেণ্ট, চিলগিজমছ আৰু ইনইকুৱালিটিজ কৰে। তেতিয়া মই যদি এনেকুৱা যিমান সময় মোৰ পাজলত দিব লাগে, পাজলটোতো 15 to 20 মাৰ্কছ এক্সামত আহে আমাৰ প্ৰিলিমছত, মেক্সিমাম টাইম আমাৰ তাতে ডিভোট কৰিব লাগিব, ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব। বাট মই যদি ইকুৱেল টাইম দিনত ডিভোট কৰি আছোঁ প্ৰত্যেকটা চেপ্টাৰত, মই ব্লাড ৰিলেশ্যন পঢ়িছোঁ, মোৰ চিলেবাছ কমপ্লিট ছাপ'জ এই চেপ্টাৰত, এলফা নিউমেৰিক চিৰিজ পাৰোঁ, কোডিং ডিকোডিং পাৰোঁ, ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন মই পাৰোঁ, মই ডেইলি 50টা মানে যিমান সময় মই পাজলত দি আছোঁ ইমান সময় মই তাতে দিব নালাগে। মই যেতিয়া চিলেবাছ কৰিছোঁ, গোটেইখিনি মোৰ ৰিজনিঙৰ চিলেবাছ মোৰ ফিনিছ হৈ গ'ল, অ'কে। তেতিয়া মই নিজে গম পাম কোনটো চেপ্টাৰ টাফ হয় আৰু কোনটো চেপ্টাৰ ইজি হয়। মই এতিয়া ইজি চেপ্টাৰো আৰু টাফ চেপ্টাৰ গোটেই দিনটো মই দুটাকে ইকুৱেল সময় দি আছোঁ, তেনেকৈ নহ'ব। আমাৰ চিলেক্ট আউট কৰিব লাগিব যে মই মিছলিনিয়াছ টপিকছবোৰ ভালকৈ জানো, ইমান ৱেটেজ কেৰি নকৰে, মোৰ মেক্সিমাম ৱেটেজ কেৰি কৰি আছে মোৰ পাজল, চিটিং এৰেঞ্জমেণ্ট, চিলগিজম, ইনইকুৱালিটি, মই এইখিনি চেপ্টাৰত বহুত বেছি টাইম সময় দিম আৰু তাতে মই বেছি প্ৰেক্টিছ কৰিম। তাতেও প্ৰেক্টিছ কৰিম, প্ৰেক্টিছ কৰি আমাৰ স্পীডটো বাঢ়িব। এক্সামৰ কাৰণে আমি 20 মিনিটছত কৰিব লাগিব 35টা কুৱেশ্যন, এইটো গম পায়। তেতিয়া আমি কি কৰিম, আমি যিটো চিলেবাছ কমপ্লিট কৰিলোঁ, প্ৰেক্টিছ কৰিলোঁ, টপিক ৱাইজ কুইজেছ দি আছোঁ আৰু চাই আছোঁ আমি এইখিনি টপিকত আমি ভাল হয়। আমি অলপমান ডেইলি সপ্তাহে 2-3টা সৰু সুৰা কুইজ দিলেও মোৰ চলিব। তেতিয়া আমি তেনেকৈ লৈ যাব লাগিব লগত। এনেকুৱা নহয় যে ডেইলি বেচিছত ইকুৱেল সময় দি আছোঁ হাৰ্ড টপিকছতো আৰু মোৰ ইজি টপিকছতো, বিকজ মই এনেকুৱা হৈ যায় ন, যিটো ইজি টপিকছ হয় আমি যিকোনো কুৱেশ্যন দিলে আমি পটককৈ কৈ দিব পাৰোঁ, এটা কনফিডেঞ্চ আহে, মই পাৰিছোঁ, আৰু তেতিয়া এইবোৰ কুৱেশ্যন ছল্ভ কৰিও ভাল লাগে। বাট যি ছেকশ্যনটো আমি টান পাই আছোঁ, ছাপ'জ মই পাজল টান পাই আছোঁ, বাট মই এলফা নিউমেৰিক চিৰিজ বহুত ভালকৈ কৰোঁ, মোৰ মন যাব কি মই এলফা নিউমেৰিক চিৰিজ কৰোঁ, মই এইটোতো বেংকত আহে, বাট বহুত কম আহে এজ কম্পেয়াৰ টু মোৰ পাজল। মোৰ উইক এৰিয়াজত ৱৰ্ক কৰিব লাগিব, তেতিয়া মই ডাঙৰ টপিক, টাফ টপিকৰ কাম কৰিম। এইখিনি নিজে কৰিব লাগিব। এইটো পৰি যায় আমাৰ হাৰ্ডৱৰ্কৰ ভিতৰত, যেতিয়া আমি গোটেইখিনি বহুত বেছিকৈ পঢ়িছোঁ যিমান আমাৰ নালাগে। নেক্সট হ'ল নট প্ৰেক্টিচিং পাজল ডেইলি। যেতিয়া আমাৰ চিলেবাছ ফিনিছ হৈ গ'ল, ছাপ'জ প্ৰত্যেকটা ছেকশ্যনৰ আমাৰ চিলেবাছ ফিনিছ, এতিয়া মই কি কৰিম, কুইজ লৈ বহিম বা পাজল দি থাকিম। প্ৰেক্টিছটো কৰিব লাগিব। মই জাষ্ট চিলেবাছটো কমপ্লিট কৰি দিলে মই কালি এক্সাম দিব বহি যে পাই যাম প্ৰিলিমছ ক্লিয়াৰ হৈ গ'ল, এনেকুৱা নহয়। এনেকুৱা একেবাৰে বেয়া এৰিয়া এইবোৰ। প্ৰেক্টিছ বহুত ইম্পৰ্টেণ্ট। প্ৰেক্টিছ
কুইজ দিয়া, সেকশনাল মক্স দিয়া, ফুল লেন্থ মক দিয়া, তেতিয়াই আমি এক্সাম অৰিয়েণ্টেড বস্তুখিনি বুজি পাম আৰু এক্সামৰ কাৰণে ৰেডি হ'ব পাৰিম। চ' কি কৰিম আমি, নট প্ৰেক্টিচিং পাজলছ ডেইলি পাজলছ, যেনেকুৱা মই ক'লোঁ, মই মিছলিনিয়াছ টপিক ইজি হয়, মই ভাল লাগিছে, মই এইখিনি বেছিকৈ কৰি আছোঁ। মই পাজলটো অলপমান টান পাওঁ, মোৰ ভাল নালাগে, এইখিনি মই ইগন'ৰ কৰি থাকিম। বাট এক্সামৰ আগত গৈ মই নিজে তাতে প্ৰব্লেমত পৰি যাম। বিকজ পাজলছৰ ৱেইটেজ মেক্সিমাম হয়, নট জাষ্ট ইন প্ৰিলিম, মেইনছতো আমাৰ। চ' আমাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কি কৰিব লাগে, ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কৰিব লাগিব টাফ টপিকছবোৰত বেছিকৈ টাইম দিব লাগিব, আৰু ডেইলি আমাৰ পাজলছ প্ৰেক্টিচ কৰিব লাগিবই, ডেইলি আমাৰ পাজলছ প্ৰেক্টিচ কৰিব লাগিব। অ'কে, এইটো starting to attempt mocks without completing syllabus, বহুতে কৰে মক্স দিব, চিলেবাছে কমপ্লিট হোৱা নাই, এটা দুটা চেপ্টাৰ কৰি আছে, লগতে মক্স দিয়া ষ্টাৰ্ট কৰি দিয়ে। নহয়, এইটো কি কৰিব, ডিমোটিভেট কৰিব। এতিয়া মই যদি মেথছৰ পাৰ্চেণ্টেজ কৰিলোঁ, ৰেচিঅ' প্ৰপৰ্চন কৰিলোঁ, ৰিজনিঙৰ অলপমান পাজল, কডিং ডিকডিং, ব্লাড ৰিলেশ্যন ভাল লাগিছে, এইবোৰ কৰিছোঁ, ইংলিছত অলপমান ভোকেবছ পঢ়িলোঁ, ৰিডিং কম্প্ৰিহেনশ্যন ভাবি আছোঁ পাৰিম, পঢ়ি ল'ম, এইটো অলপমান পঢ়ি মই ভাবিছোঁ আজি মই মক দিব বহিম, ফুল লেন্থ মক দিম, তেতিয়া মাৰ্কছটো যিমান আহিব, এই 20 মিনিটছত যে এটা ছেকশ্যন আমাৰ ক্লিয়াৰ কৰিব লাগিব, আমাৰ মক্সত ইমান বেয়া মাৰ্কছ আহিব, আমাক কমপ্লিটলি ডিমোটিভেট কৰি দিব। আৰু আমাৰ যেতিয়া আমি এক্সামত বহোঁ, আমাৰ মেণ্টেল হেল্থটো বহুত ভাল ৰাখিব লাগিব। আমি ডিমোটিভেশ্যন লৈ, নেগেটিভ থটছ লৈ কোনোদিনো যিকোনো কম্পিটিটিভ এক্সাম দিব নোৱাৰি। উই অলৱেজ হেভ টু বি পজিটিভ এপ্ৰ'চ লৈ আমাৰ এইবোৰ এক্সাম দিব বহিব লাগে। কষ্ট কৰি, মেডিটেশ্যন কৰি, বহুত কিবা কিবি উপায় ওলাই আমাৰ মেণ্টেল হেল্থটো ভাল ৰাখিব লাগিব। এতিয়া মই যদি চিলেবাছ কমপ্লিট নকৰাকৈ মই এটেম্প কৰি আছোঁ মক, আৰু মকত মই পাই আছোঁ 36, 40, 44 আউট অফ 100, কমপ্লিটলি ডিমোটিভেট হৈ যাম। তেতিয়া মই ভাবিম মই চাগে নোৱাৰিম নেকি এক্সামটো, তেতিয়া কি হৈ যাম, ডিমোটিভেশ্যন আহে। চ' উই উইল নেভাৰ, আমি কোনোদিনো চিলেবাছ কমপ্লিট নকৰাকৈ, ভালকৈ বস্তুখিনি প্ৰেক্টিচ নকৰাকৈ আমি মক্স এটেম্প নকৰোঁ। মক্স আমি ৰাখিম এক্সামৰ এমাহ আগলৈ, আমি এমাহ মক্স দি থাকিম, 1 month কমপ্লিট দিম, মোৰ এক্সাম নেক্সট মান্থ আছে, মই আজিৰ পৰা মক্স দিম, যদি মোৰ চিলেবাছ কমপ্লিট আছে, তাৰে পিছত মই বহিম। আধা আধুৰা চিলেবাছ কৰি মই ভাবিম মই পাৰি যাম মক্স দি, নহ'ব। এইটো কোনোদিন, এইটো ৰিয়েলিটি হয়, ৰিয়েলিটি চেক হয় যে মই অলপমান পঢ়ি মক্স দি থাকিলে মোৰ প্ৰিলিমছ ক্লিয়াৰ হৈ যাব, নহ'ব। আৰু লগত খালি প্ৰিলিমছৰ প্ৰিপেয়াৰ কৰি থাকিলে নহয়, মোৰ প্ৰিলিমছৰ লগত মেইনছকো লৈ যাব লাগিব। বিকজ যেতিয়া প্ৰিলিমছৰ ৰিজাল্ট ওলায়, প্ৰিলিমছ আৰু মেইনছৰ মাজত গেপটো খুব কম দিয়ে, আৰু প্ৰিলিমছ আপুনি শ্বৰ্ট ট্ৰিক লগাই এইবোৰ ক্ৰেক কৰিব পাৰিব, ন' ডাউট কনচেপ্টটো লাগিব, বাট ইন ডেপথ কনচেপ্ট লাগিব আমাৰ মেইনছৰ কাৰণে। সেইকাৰণে যেতিয়া আমি চিলেবাছ কমপ্লিট কৰিম, নট জাষ্ট শ্বৰ্ট ট্ৰিক, বাট আমাৰ ইন ডেপথ নলেজটোও লাগিব চেপ্টাৰটো, যিয়ে চেপ্টাৰ আমি পঢ়ি আছোঁ। চ' এইখিনি হ'ল হাৰ্ডৱৰ্কৰ ভিতৰত পৰে। ল' মক মাৰ্কছ কিলছ মটিভেশ্যনটো কি কৰে, বহুত কমাই দিয়ে। চ' হোৱাট উই উইল ডু, আমাৰ এপ্ৰ'চটো কি হ'ব লাগে, স্মাৰ্ট ষ্টাডি কেনেকৈ কৰিব লাগে, স্মাৰ্ট ষ্টাডি গিভিং গুড এমাউণ্ট অফ টাইম টু ইম্পৰ্টেণ্ট টপিক। মই যেনেকৈ ক'লোঁ, পাজলছ, ইনইকুৱালিটি, চিলগিজমছ মেক্সিমাম ৱেইটেজ কেৰি কৰি আছে আমাৰ ৰিজনিঙত। 35 কুৱেশ্যনছৰ ভিতৰত 25টো এইখিনিয়ে লৈ যায়, 25তকৈ বেছিও 35ৰ ভিতৰত। ৰিমেইনিং থাকে মিছলিনিয়াছ টপিকছবোৰ। চ' মই কি মিছলিনিয়াছ টপিকছবোৰত বেছি সময় দিম, নে মোৰ যিখিনি টপিক মোক বেছি মাৰ্কছ দিব এইখিনি টপিকত দিম। চ' মই তেনেকৈ টাইমবোৰ ডিভাইড কৰি দিব লাগিব। এইটো আমাৰ জানিব লাগিব, এইটো আমাৰ স্মাৰ্ট ৱৰ্কৰ ভিতৰত পৰে। অ'কে, প্ৰেক্টিচিং পাজলছ ডেইলি, যেতিয়া মোৰ পাজলছ, চিটিং এৰেঞ্জমেণ্ট, গোটেইখিনি ডাউট, মানে নট ডাউট, গোটেইখিনি চিলেবাছ, ট্ৰিক্স আৰু শ্বৰ্টকাটছ কেনেকৈ কৰে, এপ্ৰ'চটো কেনেকুৱা হয়, বেলেগ বেলেগ ধৰণৰ পাজল থাকে, এক ধৰণৰ পাজল নাথাকে, বহুত বেলেগ ধৰণৰ পাজল থাকে। গোটেইখিনি পেটাৰ্ণৰ পাজলছ যদি মই কমপ্লিট কৰিছোঁ, আৰু মই ফিল কৰোঁ হয় এতিয়া মই এভৰি টাইপ অফ পাজলৰ পেটাৰ্ণটো গম পাওঁ, চ' এতিয়া মোৰ প্ৰেক্টিচত বহিব লাগিব, তেতিয়া মই ডেইলি প্ৰেক্টিচ কৰিম। ষ্টাৰ্টিঙত 2-3টাৰ পৰা ষ্টাৰ্ট কৰিম, বাট যেতিয়া মোৰ স্পীডটো আহি থাকিব, এতিয়া মই 5টা 10টা তেনেকৈ বঢ়াই থাকিম, আৰু ডেইলি প্ৰেক্টিচ কৰিম পাজলছ। মানে মই যদি বেংক এক্সাম দিব বিচাৰোঁ, মোৰ পাজলছটো ডেইলি কৰিব লাগিব। এনেকুৱা বহুত টপিক মেথছতো আছে, এইটো আমাৰ ডেইলি প্ৰেক্টিচত থাকিব লাগিব। চ' যেনেকুৱা কোৱাড্ৰেটিক ইকুৱেশ্যন, অ'কে, চিম্প্লিফিকেশ্যন, এপ্ৰক্সিমেশ্যন,
এইবোৰ মেক্সিমাম স্পীড মেথছ বুলি কয় সিহঁতক, মেক্সিমাম ৱেটেজ কেৰি কৰে আমাৰ কোৱান্ট ছেকশ্যনত। আৰু ইজি হয়, এইখিনি কুৱেশ্যনছ ইজি হয়, বাট আমাৰ কি ইমান কম সময়ত এইবোৰ কৰিব লাগিব চ' ডেট আমাৰ যিবোৰ মিছলিনিয়াছ টপিকছ আছে, প্ৰফিট এণ্ড লছ, পাৰ্টনাৰশ্বিপ, ডাঙৰ ডাঙৰ কুৱেশ্যন আহে, কেলকুলেটিভ থাকে, তেতিয়া আমি এই সময়টো তাতে দিব পাৰোঁ। এইটো হ'ব আমাৰ এপ্ৰ'চ, ঠিক আছে। চ' কি কৰিম আমি কি কৰিম, ডেইলি যিখিনি আমি পঢ়ি আছোঁ বা যিখিনি আমি চিলেবাছ কমপ্লিট কৰি আছোঁ, আমি তাৰ লগে লগে কমপ্লিট হোৱাৰ লগে লগে আমি তাৰ প্ৰেক্টিচটো ষ্টাৰ্ট কৰি দিম। এইটো মেইনলি মই ৰিজনিঙৰ কথা কৈ আছোঁ বাৰু, সেইকাৰণে পাজেছ বুলি লিখিছোঁ, বাট মেথছ আৰু ইংলিছৰ কাৰণেও তেনেকুৱাই। মই যদি চিলেবাছ কমপ্লিট কৰি গৈ আছোঁ, তাৰ লগত যি চেপ্টাৰটো কৰিছোঁ তাৰ কুইজ লগাব ষ্টাৰ্ট কৰিব লাগিব, তেতিয়া মই গম পাম মই ক'ত লেগ বিহাইণ্ড কৰিছোঁ। ফাৰ্ষ্ট ফিনিচিং দ্য চিলেবাছ, দেন এটেম্পটিং মক্স। প্ৰথমত চিলেবাছ ফিনিছ কৰি, মই যেনেকৈ তাতে ক'লোঁ, মই মক দি দিলোঁ আধা চিলেবাছ ফিনিছ কৰাকৈ, মক্সত ইমান কম মাৰ্কছ পাইছোঁ, মই মটিভেশ্যন একেবাৰে ডাউন হৈ গ'ল। এনেকুৱা নহ'ব। ফাৰ্ষ্ট আমি চিলেবাছ কমপ্লিট কৰিম। মই নিজে নিজৰ উইক এৰিয়াজবোৰ ওলাম, যে মই এই চেপ্টাৰত বা এই ছেকশ্যনত বহুত উইক, মই কোৱান্টছটো বহুত বেয়া পাওঁ, মই ভাল নহয় মেথছত। বাট তেতিয়া আপুনি গম পায় যে ৰিজনিঙত ভাল হয়, মেথছ অলপ টান পাই আছে, মই মেথছত বহুত সময় দিব লাগিব। তেনেকৈ নিজে জানিব লাগিব মই ক'ত উইক আছোঁ, আৰু যেতিয়া মোৰ চিলেবাছ ফিনিছ হৈ যাব, মই বহিম এনৰ্মাছ প্ৰেক্টিছৰ কাৰণে, ডেইলি বেচিছত প্ৰেক্টিছ, আৰু এক্সামৰ এমাহ আগততো আমাৰ কি কৰিব লাগিব, কমপ্লিট ফুল লেন্থ মক দিব লাগিব। চ' এনেকৈ যদি আমি ষ্টাডি কৰোঁ, এনেকৈ ষ্টাডি নকৰাকৈ যে ইকুৱেল টাইম দিয়া নাই, সৰু সৰু টপিক যিবোৰ 1-2 মাৰ্কছ আহি আছে, আমি ন' ডাউট পাৰোঁ, তথাপিও ডেইলি ইমানকৈ প্ৰেক্টিছ কৰি আছোঁ, নালাগে। ইমান প্ৰেক্টিছ আমি এই টপিকছবোৰ কৰিম যেই টপিকছ আমাৰ টান লাগি আছে, পাৰা নাই, অলপমান দীঘল, টাইম কনজিউমিং, চ' ডেট আমি এনেকুৱা প্ৰেক্টিছ কৰিম, এটা সময়ত গৈ এই ডাঙৰ কুৱেশ্যনছবোৰ আমি উইদিন বহুত কম সময় কমপ্লিট কৰিব পাৰিম, আৰু তেনেকেই আমি প্ৰিলিমছ ক্ৰেক কৰিম। আৰু যিমান প্ৰিলিমছৰ কাৰণে প্ৰেক্টিছ কৰিব, এনেকুৱা নহয় যে মেইনছত আপোনাৰ এইবোৰ নালাগে, মেইনছৰ কাৰণে আপুনি আৰু ষ্ট্ৰং হৈ আছে। চ' প্ৰেক্টিছ ইজ দ্য কি, নট জাষ্ট ইন বেংকিং। মই মানে স্কুলত থকা বাচ্ছাকো এনেকুৱা কয় যে মেথছ বাৰু যিকোনো পঢ়া ৰিভিশ্যনত ৰাখিব লাগে, বহুত বেছি প্ৰেক্টিছ কৰিব লাগে, তেতিয়া গৈ এটা ষ্টুডেণ্টে ভাল মাৰ্কছ আনে। তেনেকৈ আমি যেতিয়া বেংকিং এক্সামৰ কাৰণে বহিম, আমাৰ মেইন এপ্ৰ'চটো হ'ব, ফাৰ্ষ্ট আমি চিলেবাছ কমপ্লিট কৰিম, তাৰে পিছত আমি কি কৰিম, ভালকৈ উইক এৰিয়াজবোৰ জানি ল'ম, য'ত আমাৰ আৰু অলপ সময় দিব লাগিব, ডেইলি বেচিছত প্ৰেক্টিছ কৰি থাকিম, কুইজ লগাই থাকিম, আৰু এমাহ আগৰ পৰা আমি ফুল লেন্থ মক টেষ্ট দিম। তেতিয়া গৈ আমি এক্সামৰ কাৰণে কমপ্লিটলি ৰেডি হ'ব পাৰোঁ। যেতিয়া এইখিনি বস্তু আমি কৰি ল'ম, আমি ছাপ'জ মোৰ কালি এক্সাম হয়, আৰু মই এইখিনি যিমানখিনি ক'লোঁ একেবাৰে ভালে অনেষ্টলি মই কমপ্লিট কৰিছোঁ, তেতিয়া মই যেতিয়া এক্সাম ৰুমত সোমাম, মই এটা কনফিডেঞ্চ লৈ সোমাম। মই আধা পঢ়ি যদি মই এক্সামত যাম, মই ভিতৰৰ পৰাই মানে কি হৈ থাকিব, মই এইটো ভালকৈ পঢ়ি অহা নাই, মোৰ এক্সাম বেয়া হ'ব। আৰু এইখিনি যেতিয়া নেগেটিভ থটছ এক্সাম দিয়াৰ আগতে আহি থাকে, তেতিয়া কোনোদিন এক্সাম ক্লিয়াৰ নহয়। চ' কনফিডেঞ্চটো ক'ৰ পৰা আহিব, যেতিয়া আমি গোটেইখিনি বস্তু মই যিখিনি ক'লোঁ আমি তেনেকৈ ফ'ল' কৰি যাম, আৰু আমি স্মাৰ্ট ৱৰ্ক কৰিম। হাৰ্ড ৱৰ্ক কৰিব লাগে, হাৰ্ড ৱৰ্ক, মই সেইটো কোৱা নাই হাৰ্ড ৱৰ্ক, ইয়াতে মানে স্মাৰ্ট ৱৰ্কৰ কথা কৈ আছোঁ, বিকজ এইবোৰ এক্সামত আমাৰ টাইমটো বহুত ইম্পৰ্টেণ্ট, টাইমটো বিগেষ্ট ফেক্টৰ হয়, তাৰ কাৰণে আমাৰ স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। হাৰ্ড ৱৰ্ক ভাল, বাট এইখিনি যিখিনি হাৰ্ড ৱৰ্কৰ ভিতৰত পৰিছে, এইখিনি আমি মেইনলি কম্পিটিটিভ এক্সামৰ কাৰণে কৰিব নোৱাৰোঁ। চ' আই হোপ আপোনালোকে যিখিনি মই অলপমান এডভাইচ দিলোঁ হেল্পফুল হৈছে আপোনাৰ বাবে। আৰু আপোনালোকৰ যদি এইবোৰ PDF টো লাগে, তেতিয়া আমাৰ ডেছক্ৰিপশ্যনত দিয়া টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। থেংক ইউ।